জনাইছো ই নিউজ আনিলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজমলৰ বৰঘৰত এবাৰ সত্যৰঞ্জন বৰাৰ হুংকাৰ আমি এই মুহূৰ্তত ই নিউজ আনি দৰ্শকসকলক জনাই আছো যে বদৰুদ্দিন আজমলৰ বিপক্ষে যি এজাহাৰ দাখিল কৰিছে ইতিমধ্যে সত্যৰঞ্জন বৰা ই নিউজ আনি দৰ্শকসকলক আমি পুনৰবাৰৰ বাবে জনাইছো এই মুহূৰ্তত আজমলৰ বৰঘৰত সত্যৰঞ্জন বৰাৰ হুংকাৰ আৰু আজমলৰ সংস্থাৰ বিৰুদ্ধে গোচৰ তৰিলে হুজাই আৰক্ষী থানাত এই মুহূৰ্তত জনাই আছো বদৰুদ্দিন আজমল পৰিচালিত সংস্থা মাৰ্কাজুল মাআৰিফৰ যি সংস্থা আছিল সেই সংস্থাৰ বিৰুদ্ধে গোচৰ তৰিছে ইতিমধ্যে সত্যৰঞ্জন বৰা আৰু অনুগামীৰ জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল হৈ আছে থানাৰ পৰিৱেশ ইতিমধ্যে আমি জনাই আছো ই নিউজ আনি দৰ্শকসকলক আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা হুজাই আৰক্ষীৰ আৰু সাংবাদিককো প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই থানাত বৰ্তমান সময়ত ই নিউজ আনি দৰ্শকসকলক জনাই আছো এই বিশেষ খবৰটো আৰু বদৰুদ্দিন আজমলৰ যি সাম্প্ৰতিক যি বিতৰ্ক চলি আছে বদৰুদ্দিন আজমল সম্পৰ্কত যি সন্ত্ৰাসবাদী সংগঠনৰ সৈতে যি ধনৰ যিটো লেনদেন সেই লেনদেনৰ সন্দৰ্ভত যি আলোচনা চলি আছে বিভিন্ন সময়ত বিতৰ্ক চলি আছে সেই বিতৰ্কৰ সময়তে বৰ্তমান সময়ত সত্যৰঞ্জন বৰাই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ইতিমধ্যে হুজাই আৰক্ষী থানাত গোচৰ তৰিছে আজমলৰ সংস্থাৰ বিৰুদ্ধে আৰু অনুগামী জয় শ্ৰীৰাম ধ্বনিৰে ইতিমধ্যে উত্তাল হৈ পৰিছে পৰিৱেশ এই মুহূৰ্তত ই নিউজ আনি দৰ্শকসকলক জনাই আছো এই বিশেষ খবৰ আৰু আজমলৰ বৰঘৰতে ৰণক শিঙা বজাইছে ইতিমধ্যে সত্যৰঞ্জন বৰাই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ইতিমধ্যে এই সন্দৰ্ভত বহুকেইটা বিস্ফোৰক তথ্য দিছিলে বহুকেইটা বিস্ফোৰক অভিযোগ কৰিছিলে তাৰ পিছতে এই সত্যৰঞ্জন বৰাই ইতিমধ্যে গোচৰ তৰিছে হুজাই আৰক্ষী থানাত আৰু সত্যৰঞ্জন বৰাই মন্তব্য আগবঢ়াইছে যে বদৰুদ্দিন আজমলৰ খুদ জেগাত গৈ নিজৰ জেগাত গৈ বদৰুদ্দিন আজমলৰ দুৱাৰ দলিত গৈ সেই গোচৰ পঞ্জীয়ন কৰি থৈ আহিছে এজাহাৰ দি থৈ আহিছে এই মুহূৰ্তত ই নিউজ আনি দৰ্শকসকলক জনাইছো এই বিশেষ খবৰ আৰু ইতিমধ্যে জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তুলিছে যিসকল অনুগামী আছিলে সত্যৰঞ্জন বৰা সেইসকলে উত্তাল কৰি তুলিছে আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাবলৈ বিচাৰিম চাওক আজি কিছুদিনৰ পৰা আপোনালোকে এটা খবৰ পাই আছে যে যিজন আমি বহুতে মহাপুৰুষ বুলি গণ্য কৰে বিশেষকৈ হুজাই মানুহে যাক মহাপুৰুষ বুলি শিৰত তুলি থৈছে কাৰণ ইফালে হস্পিটেল দেখিছে সিফালে স্কুল কলেজ দেখিছে সিফালে মাৰ্কছ সিফালে মৰ্কছ সিফালে আৰিফ আমুকফালে আমুক সেই মানুহজনৰ বোলে গোটেই টকা পইচাবোৰ সন্ত্ৰাসবাদী পুঁজি যোগান ধৰা অনুষ্ঠানৰ পৰা আহে সেইটো কথা মই কোৱা নাই LRO লিগেল ৰাইট অবজাৰভেটৰী বুলি এটা সৰ্বভাৰতীয় অনুষ্ঠানে কৈছে আৰু সেই অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি আমি ইয়াত হুজাই পুলিচ ষ্টেচনত আমি এখন এজাহাৰ দাখিল কৰিছোঁ মই কৈছোঁ নহয় FCR এখন চাৰ্টিফিকেট লোৱাৰ সময়ত আপুনি বিভিন্ন ধৰণৰ কাগজ পাতি দিয়ে যেনেকৈ আপুনি ট্ৰেড লাইচেঞ্চ উলিয়ায় ট্ৰেড লাইচেঞ্চখন দিওঁতে আপুনি ধুনীয়াকৈ কাগজ পাতিবোৰ দিয়ে নহয় ৰিনিউ কৰিব সময়তো আপুনি ধুনীয়াকৈ কাগজ পাতিবোৰ দিয়ে আপুনি ইয়াত 1 নম্বৰ কাম কি কৰিলে 2 নম্বৰ কি কৰিলে সেইটোতো নেদেখায় 1 নম্বৰ কিটা দেখাব 2 নম্বৰ কিটা নেদেখায় মই ভাবিছোঁ বদৰুদ্দিন আজমলৰ নিচিনা মানুহ এজনৰ কাৰণে সাধাৰণ মানুহ এজনে ট্ৰেড লাইচেঞ্চ উলিয়াবলৈ যিখিনি কাম কৰে বদৰুদ্দিন আজমলৰ নিচিনা মানুহবোৰে FCR চাৰ্টিফিকেট উলিয়াবলৈ তেনেকুৱা কাম তেওঁ কি এজাহাৰ দিব আজি তেওঁ ইয়াত আহি তেওঁ বুকুত সোমাই তেওঁ ঘৰৰ ভিতৰত সোমাই কিন্তু এইখন ঠাই মোৰ জন্মভূমি ইয়াৰ তেজ এই মোৰ গাৰ শৰীৰৰ তেজ মাংস এই হুজাইৰ মাটি বায়ু পানীৰ দ্বাৰা গঠিত বদৰুদ্দিন আজমলে মোক কি ক'ব মোক কি কেছ দিব তেওঁৰ ঘৰত সোমাই আমি তেওঁৰ ইয়াৰ পৰাই তেওঁ ক'লোঁ আপোনাৰ এইবোৰ ভণ্ডামি বন্ধ কৰিব এক প্ৰকাৰ আপুনি প্ৰত্যাহ্বানটো জনাইছোঁ তেতিয়াৰ পৰাই জনাইছোঁ বিভিন্ন সময়ত জনাই আহিছোঁ আপোনাৰ যিমানবোৰ ইছলামিক সন্ত্ৰাসবাদী আছে ইছলামিক মৌলবাদী চিন্তাধাৰা আছে যিবোৰে আমাৰ অসমীয়া আৰু ভাৰতীয় সভ্যতা সংস্কৃতি নষ্ট কৰিছে তাক কৈছে নহয় সন্ত্ৰাসবাদক জন্ম দিছে সন্ত্ৰাসবাদী পুঁজি লৈ অল কায়দা আপোনাৰ হিফজুল মুজাহিদিনৰ নিচিনা ইভেন ই নিউজ আনি দৰ্শকসকলক জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আজমলৰ বৰঘৰত সত্যৰঞ্জন বৰাই ইতিমধ্যে হুংকাৰ দিছে আৰু হুজাই আৰক্ষী থানাত পঞ্জীয়ন কৰিছে আজমলৰ সংস্থাৰ বিৰুদ্ধে গোচৰ বদৰুদ্দিন আজমল পৰিচালিত সংস্থা মাৰ্কাজুল মাআৰিফৰ বিৰুদ্ধে এই গোচৰ পঞ্জীয়ন কৰিছে আৰু ইতিমধ্যে সত্যৰঞ্জন বৰাই নিজৰ মন্তব্য আগবঢ়াইছে যে বদৰুদ্দিন আজমলে ইতিমধ্যে মন্তব্য কৰিছিলে যে সত্যৰঞ্জন বৰাৰ বিপক্ষে মানহানিৰ গোচৰ তৰিব কিন্তু তাৰ পিছতেই সত্যৰঞ্জন বৰাই হুজাইত গৈ হুজাই আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰিছে বদৰুদ্দিন আজমলৰ বিপক্ষে
আমি এই মুহূৰ্তত সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক ই নিউজ জানি দৰ্শকসকলক আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ উত্তাল হৈ পৰিছে থানাৰ যি আশে পাশে যি পৰিৱেশ থানাৰ অনুগামীসকলে সত্যৰঞ্জন বৰা অনুগামীসকলে এজাহাৰ দিবলৈ যাওঁতে এনেধৰণে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে আমি এই মুহূৰ্তত দেখুৱাই আছোঁ ই নিউজ জানি দৰ্শকসকলক এই মুহূৰ্তত ই নিউজ জানি দৰ্শকসকলক জনাই আছোঁ যে বদৰুদ্দিন আজমল যিজন বদৰুদ্দিন আজমলৰ বিষয়ে বৰ্তমান সময়ত শেহতীয়া বিতৰ্ক চলি আছে সত্যৰঞ্জন বৰাই তেওঁৰ ওপৰত অভিযোগ আনিছিলে যে তেওঁলোকৰ যি সংস্থাসমূহ আছে NGOসমূহ আছে সেই NGOসমূহৰ লগত যিসমূহ সংস্থাই তেওঁলোকৰ লগত ধন টকা পইচাৰ বিনিময় কৰে সেই বিনিময় কৰা সেই বিশেষ সংস্থাসমূহৰ লগত সন্ত্ৰাসবাদী সংগঠনৰ কিছু সাদৃশ্য কিছু মিল আছে কিছু যোগাযোগ আছে এই বিষয়ত কথা পাতিছিলে আৰু সন্ত্ৰাসবাদীৰ পিতৃ বুলি অভিহিত কৰিছিলে বদৰুদ্দিন আজমলক আৰু বদৰুদ্দিন আজমলে তাৰ পিছতে মন্তব্য আগবঢ়াইছিলে যে বদৰুদ্দিন আজমলে কৈছিলে যে এইজন সত্যৰঞ্জন বৰাৰ বিপক্ষে এইজন হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিপক্ষে যি মানহানিৰ গোচৰ তৰিব কিন্তু আজি এই সত্যৰঞ্জন বৰাই হোজাই আৰক্ষী থানাত গৈ পঞ্জীয়ন কৰিছে আজমলৰ যি সংস্থা আছে সেই সংস্থাৰ বিৰুদ্ধে গোচৰ আমি এই মুহূৰ্তত জনাই আছোঁ ই নিউজ জানি দৰ্শকসকলক আজমল পৰিচালিত সংস্থা মাৰ্কাজুল মা আৰিফৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ তৰিছে সত্যৰঞ্জন বৰাই আৰু সমগ্ৰ ঘটনা সম্পৰ্কত আমি কথা পাতিবলৈ চেষ্টা কৰিম আমাৰ ডেস্কত আছে সতীৰ্থ সাংবাদিক সৌৰভ নাথ আমি সৌৰভ নাথৰ লগত কথা পাতিবলৈ বিচাৰিম হয় জোনাক এটা কথা ক'ব লাগিব যে যেহেতু আজমলৰ যেহেতু আজমল ফাউণ্ডেশ্যনক লৈ যেহেতু সততে এতিয়া অভিযোগ উত্থাপন হৈ আছিলে বিগত কেইটামান দিনত চৰ্চাত থকা বিষয়টোৱে হৈছে আজমল ফাউণ্ডেশ্যন আৰু সেই আজমল ফাউণ্ডেশ্যনৰ যি টকা সেই আজমল ফাউণ্ডেশ্যনৰ টকা কোনো সন্ত্ৰাসবাদী সংগঠনৰ পৰা অহা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছিলে সত্যৰঞ্জন বৰাই সংবাদ মেলৰ জৰিয়তে তেওঁ সেই অভিযোগ উত্থাপন কৰিছিলে আমি সেই খবৰটো ইতিমধ্যে আপোনালোকক জনাই আছোঁ যেহেতু সত্যৰঞ্জন বৰাই কেইটামান দিনৰ পূৰ্বে প্ৰায় 2-3টা দিনৰ পূৰ্বে সংবাদ মেলৰ আয়োজন কৰিছিলে আৰু সংবাদ মেল আয়োজন কৰি তেওঁ কৈছিলে যে আজমল ফাউণ্ডেশ্যনৰ যি ধন সেই আজমল ফাউণ্ডেশ্যনৰ ধন কোনো সন্ত্ৰাসবাদী সংগঠনৰ পৰাহে আহে বুলি মন্তব্য কৰিছিলে তাৰপিছতে তাৰ প্ৰত্যুত্তৰ দিছিলে বদৰুদ্দিন আজমলে তাৰ প্ৰত্যুত্তৰ দিছিলে বদৰুদ্দিন আজমলে কৈছিলে যে ইয়াত আজমল ফাউণ্ডেশ্যনৰ যি টকা আহে সেই টকাৰ প্ৰতিটো হিচাপ 1 টকাকৈ প্ৰতিটো টকাৰ হিচাপ ৰখা হয় আৰু ইয়াৰ চৰকাৰৰ হাতত প্ৰতিটো হিচাপ থকাৰ পিছতহে আজমল ফাউণ্ডেশ্যনৰ টকাৰ প্ৰতিটো হিচাপ থাকে বুলি তেওঁ মন্তব্য কৰিছিলে তাৰপিছত দেখিবলৈ পোৱা গৈছিলে যে 2টা দিনৰ পূৰ্বে সত্যৰঞ্জন বৰা অতি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিলে প্ৰথম পৰ্যায়ত তেওঁ সংবাদ মেল পাতি এই অভিযোগটো উত্থাপন কৰিছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিলে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলৰ যি দুৰ্গ হোজাই সমষ্টিত গৈ তেওঁ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সেই গোচৰটো ৰুজু হৈছে আৰু এতিয়া সেই বদৰুদ্দিন আজমলৰ যি আজমল ফাউণ্ডেশ্যন আছে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এতিয়া তদন্ত আৰম্ভ হ'ব নিশ্চিতভাৱে এই কেছ ৰুজু হৈছে আৰু এয়া তদন্ত প্ৰক্ৰিয়া নিশ্চিতভাৱে আৰম্ভ হ'ব আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা কথা যে সংখ্যালঘু অধ্যুষিত যিটো অঞ্চল সংখ্যালঘু অধ্যুষিত অঞ্চলত ইতিমধ্যে সত্যৰঞ্জন বৰা গৈছে আৰু তাত দেখিবলৈ পোৱা গৈছে জয় শ্ৰীৰাম ধ্বনি দেখিবলৈ পোৱা গৈছে আৰু তাৰপিছত তেওঁ হোজাইত গৈ উপস্থিত হৈ এতিয়া তেওঁ গোচৰ ৰুজু কৰিছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জোনাক এই মুহূৰ্তত সৌৰভ নাথ আমি আপোনাৰ লগত সংযুক্ত হৈ থাকিম এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছোঁ যে আজমল ফাউণ্ডেশ্যনলৈ যি সন্ত্ৰাসবাদৰ পুঁজি আছে বুলি ইতিমধ্যে লিগেল ৰাইটছ অবজাৰভেটৰীৰ পৰা বিস্ফোৰক তথ্য প্ৰকাশ পাইছিলে সেই সন্দৰ্ভত বহু বিতৰ্ক চলি আছে আন এক বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিলে জৰাপকাৰ ৰাজনীতি কৰা বদৰুদ্দিন আজমল আৰু বৰ্তমান সময়ত যি আজমলৰ বৰঘৰত সত্যৰঞ্জন বৰাৰ যি হুংকাৰ এই হুংকাৰে বহু কথা ইতিমধ্যে স্পষ্ট কৰি তুলিছে বহু কথাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহি আছে আমি এই মুহূৰ্তত পুনৰবাৰৰ বাবে সত্যৰঞ্জন বৰা আজি যি থানাত যি হোজাই আৰক্ষী থানাত গৈ তেওঁ যি ভাষ্য প্ৰদান কৰিছিল সেই ভাষ্যটো আকৌ পুনৰবাৰৰ বাবে শুনাবলৈ বিচাৰিছোঁ
9/11 টেৰৰ এটাকাৰ লগত জড়িত থকা টেৰৰিষ্টকো ফাণ্ডিং কৰা অৰ্গেনাইজেশ্যনৰ পৰা কিবা ছ'চিয়েল ৰিফৰ্ম ছ'চাইটি বুলি তাৰ পৰাও ফাণ্ড আহিছে মাৰ্কাজুল মা আৰিফুলে এলাৰৈ জনোৱা মতে কিমান ভয়ানক হ'ব তাৰোপৰি বহু কিছু তথ্য আমাৰ হাতত আছে যিখিনি আমি ৰাজহুৱা কৰিব নোৱাৰোঁ কিন্তু ইনভেষ্টিগেশ্যনৰ কাৰণে আৰক্ষীক প্ৰয়োজন হ'ব সেইকাৰণে দিছোঁ এটা কথা কৈছোঁ আজি হোজাইত দিয়াৰ কাৰণ এইটোৱেই তেওঁক এইটো সকীয়াই দিছোঁ হোজাইক আপোনাৰ মোৰ সত্যৰঞ্জন বৰাৰ জন্মভূমি যাক আপুনি এজন ইমান ডাঙৰ মুহূৰ্তত দৰ্শকসকলক জনাই আছোঁ যে বদৰুদ্দিন আজমলৰ বিপক্ষে ইতিমধ্যে হোজাই আৰক্ষী থানাত গোচৰ তৰিছে সত্যৰঞ্জন বৰা আমি পুনৰবাৰ সৌৰভ নাথৰ লগত সংযুক্ত হ'বলৈ বিচাৰিম সৌৰভ নাথ সংগত যেহেতু বদৰুদ্দিন আজমলৰ যে আজমল ফাউণ্ডেশ্যনৰ কথা আছে এই আজমল ফাউণ্ডেশ্যনৰ পৰা অসমত 4খনকৈ মেডিকেল ইতিমধ্যে নিৰ্মাণ কৰা হ'ল 4খনকৈ চিকিৎসালয় নিৰ্মাণ কৰা হ'ল আৰু তাৰ সমান্তৰালকৈ আজমল ফাউণ্ডেশ্যনৰ পৰা দেখা পোৱা যায় যে প্ৰতি মুহূৰ্ততে সাধাৰণ যিসকল লোক আছে যিসকল দুখীয়া দৰিদ্ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলক পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা যায় আৰু আজমল ফাউণ্ডেশ্যনে দুখীয়া দৰিদ্ৰ লোকসকলৰ ক্ষেত্ৰত দুখীয়া দৰিদ্ৰ লোকসকলৰ সহায়ৰ ক্ষেত্ৰত যথেষ্ট সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা যায় তাৰ পিছত হয়তো মই এই মুহূৰ্তত এটা কথাই ক'ব বিচাৰিছোঁ যে আজমলৰ প্ৰসংগটো যেহেতু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজমলৰ প্ৰসংগটো প্ৰায় মুহূৰ্ততেই প্ৰতি বছৰে অহা দেখিবলৈ পোৱা যায় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজমলৰ প্ৰসংগটো প্ৰায় উত্থাপন হয় আৰু এইবাৰ আজমলৰ যি আজমল ফাউণ্ডেশ্যন আছে সেই আজমল ফাউণ্ডেশ্যনৰ প্ৰসংগটো এই মুহূৰ্তত পুনৰ চৰ্চালৈ আহিছে পুনৰ এতিয়া চৰ্চাৰ একমাত্ৰ বিষয়বস্তুটোৱে হৈ আছে যে আজমল ফাউণ্ডেশ্যনৰ টকা যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে আজমল ফাউণ্ডেশ্যনৰ টকা যে কোনো সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে সত্যৰঞ্জন বৰাই সংবাদ মেলযোগে সেই কথা স্পষ্টভাৱে কৈছিলে আৰু আজি বদৰুদ্দিন আজমলক এক প্ৰকাৰে প্ৰত্যাহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে সত্যৰঞ্জন বৰাই যেটো সংখ্যালঘু অধ্যুষিত এটা অঞ্চল হোজাই সমষ্টিত গৈ এতিয়া গোচৰ ৰুজু কৰিছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ তৰা দেখিবলৈ পোৱা গৈছে যেটো সংখ্যালঘু এটা অধ্যুষিত অঞ্চলত জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে এতিয়া উত্তৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে জয় শ্ৰীৰাম ধ্বনি তেওঁলোকে জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তুলিছে পৰিৱেশটো আৰু তাৰ পিছত হোজাই থানাত সত্যৰঞ্জন বৰাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এটা প্ৰসংগ এই মুহূৰ্তত আহে যে মই বদৰুদ্দিন আজমলৰ সমৰ্থনত মই ক'বলৈ যোৱা নাই যে বদৰুদ্দিন আজমলৰ যি আজমল ফাউণ্ডেশ্যন আছে সেই আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যেহেতু বহু লোকক ইতিমধ্যে সহায়ৰ হাত আগবঢ়াইছে কিন্তু সেই ক্ষেত্ৰত হয়তো কোনো ৰাজনৈতিক নেতা বা কোনো ৰাজনৈতিক দলৰ জ্বলন হৈছে বা কোনো জ্বলিছে বা এই ক্ষেত্ৰত হয়তো চকু পৰিছে এই ক্ষেত্ৰত সেইবাবে হয়তো এই অভিযোগটো উত্থাপন হৈছে আৰু সেই বিষয়টো মই এই মুহূৰ্তত চৰ্চালৈ আনিব বিচাৰিছোঁ সেই বিষয়টো এই মুহূৰ্তত মই উত্থাপন কৰিব বিচাৰিছোঁ যিহেতু যে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যথেষ্ট সহায়ৰ হাত আগবঢ়ায় আৰু বদৰুদ্দিন আজমলৰ এটা কথা কালিৰ দিনটো স্পষ্টভাৱে কৈছিলে যে তেওঁ এটা প্ৰসংগ উত্থাপন কৰিছিলে যে আজমল ফাউণ্ডেশ্যনৰ প্ৰতিটো টকা এটকা পৰ্যন্ত হিচাপ থাকে কেন্দ্ৰীয় চৰকাৰৰ হাতত হিচাপ থাকে তাৰ পিছতহে আজমল ফাউণ্ডেশ্যনত সেই টকা সোমায় যদি চৰকাৰৰ হাতত সেই প্ৰসংগ সেই টকা যদি হিচাপ থাকে তেনেহ'লে এই টকা কেনেদৰে সন্ত্ৰাসবাদী সংগঠনৰ পৰা আহিছে বুলি তেওঁলোকে ঘোষণা কৰিছে আৰু এটা প্ৰসংগ মই এই মুহূৰ্তত উত্থাপন কৰিব বিচাৰিছোঁ 9/11 যিটো ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাৰ লগত যিটো সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছিলে সেই সন্ত্ৰাসবাদী সংগঠন সেইকেইটা সন্ত্ৰাসবাদী সংগঠনক যোন সংগঠনে টকাৰ যোগান ধৰে সেই সংগঠনৰ পৰা বোলে আজমল ফাউণ্ডেশ্যনলৈ টকা আহে বুলি কিছু অভিযোগ আছে কিন্তু এয়া কিমান দূৰ সত্য সেয়া হয়তো সময়ত দেখা যাব কিন্তু মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আজমল ফাউণ্ডেশ্যনৰ যি সহায়ৰ হাত আজমল ফাউণ্ডেশ্যনৰ যেনেদৰে দুখীয়া দৰিদ্ৰ লোকৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায় সেই ক্ষেত্ৰত কিন্তু সাধাৰণ জনতাই যথেষ্ট গুৰুত্ব সহকাৰে লয় আজমল ফাউণ্ডেশ্যনক কিন্তু এতিয়া সেই আজমল ফাউণ্ডেশ্যনৰ যি সহায়ৰ হাত সেই সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰক লৈ হয়তো কোনো ৰাজনৈতিক নেতাই ইয়াত চকু পৰিছে আৰু তাৰ বাবে হয়তো এই বিষয়টো আজমল ফাউণ্ডেশ্যনৰ বিষয়টো পুনৰ চৰ্চালৈ আনিব বিচাৰিছে হয় জোনাক সৌৰভনাথ এই মুহূৰ্তত আমি পুনৰবাৰৰ বাবে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ সমগ্ৰ দৃশ্যাৱলী আমি দেখুৱাবলৈ বিচাৰিছোঁ কিদৰে হোজাই থানালৈ অনুগামীসকলৰ লগত হোজাই আৰক্ষী থানালৈ অনুগামীসকলৰ লগত সত্যৰঞ্জন বৰা বীৰদৰ্পে গৈ আছিলে আৰু সেই যি গোচৰ পঞ্জীয়ন কৰিবলৈ গৈছিলে আমি এই মুহূৰ্তত দেখুৱাই আছোঁ কিদৰে উত্তাল কৰি তুলিছিলে পৰিৱেশ
Vande Mataram, Jai Shri Ram. Jai Shri Ram, Jai Shri Ram. Vande Mataram, Jai Shri Ram. Jai Shri Ram. Jai Shri Ram. হৈ কালি সাংবাদিকৰ আগত সামাজিকভাৱে মোক এটা শব্দ ব্যৱহাৰ কৰিছিলে আপোনাৰ সেইখিনি কাণ্ড জ্ঞানো নাই সেইকাৰণে মই আপোনাক প্ৰমাণ কৰি দিলোঁ সত্যৰঞ্জন বৰা যিকোনো এজন তথাকথিত আন্দোলনকাৰী নহয় সত্যৰঞ্জন বৰা এই হোজাইৰ মাটি পানীৰে গঠিত এজন অসমীয়া হিন্দু যুৱকৰ গাত যেতিয়া হিন্দু চেতনা জাগ্ৰত হয় তেতিয়া বদৰুদ্দিন আজমলৰ নিচিনা এনেকুৱা মানুহবোৰৰ ঘৰত সোমাই এই ধৰণে হুংকাৰ দিব পৰা শক্তি আমাৰ আছে আমি ৰাখিছোঁ চাওক আজি কিছুদিনৰ পৰা আপোনালোকে এটা খবৰ পাই আছে যে যিজন আমি বহুতে মহাপুৰুষ বুলি গণ্য কৰে বিশেষকৈ হোজাই মানুহে যাক মহাপুৰুষ বুলি শিৰত তুলি থৈছে কাৰণ ইফালে হস্পিটেল দেখিছে সিফালে স্কুল কলেজ দেখিছে সিফালে মাৰ্কছ সিফালে মৰ্কছ সিফালে আৰিফ আমুকফালে আমুক সেই মানুহজনৰ বোলে গোটেই টকা পইচাবোৰ সন্ত্ৰাসবাদী পুঁজি যোগান ধৰা অনুষ্ঠানৰ পৰা আহে সেইটো কথা মই কোৱা নাই LRO লিগেল ৰাইট অবজাৰভেটৰী বুলি এটা সৰ্বভাৰতীয় অনুষ্ঠানে কৈছে আৰু সেই অনুষ্ঠানৰ ওপৰত ভিত্তি কৰি আমি ইয়াত হোজাই এই মুহূৰ্তত আমি দেখুৱাই আছো ই নিউজ এনি দৰ্শকসকলক সম্পূৰ্ণ দৃশ্যাৱলী দেখুৱাই আছো কিদৰে সত্যৰঞ্জন বৰাই গোচৰ ধৰিবলৈ গৈছিলে আৰু গোচৰ ধৰাৰ পিছত তেওঁ কি মন্তব্য আগবঢ়াইছিলে সেইসমূহ আপোনালোকক জনাই আছিলোঁ এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিম আমাৰ ইনপুট এডিটৰ প্ৰাঞ্জল দত্তৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হ'বলৈ বিচাৰিম প্ৰাঞ্জল দত্ত গোটেই ঘটনাটো সন্দৰ্ভত আপুনি কি ক'ব জোনাক এই প্ৰসংগটোত আচলতে আমি এতিয়া সত্যৰঞ্জন বৰুৱাই যি দুটাকৈ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে প্ৰথমে তেওঁ দিছপুৰ তাৰপিছত তেওঁ হোজাই এতিয়া কথাটো হ'ল যেন সত্যৰঞ্জন বৰাই আচলতে ভুল কৰি আছে এই আজমলক এজন সন্ত্ৰাসবাদী সজাবৰ বাবে সত্যৰঞ্জন হিন্দুত্ববাদৰ যিজন নেতা আচলতে গৌৰা হিন্দুত্ববাদৰ নেতা সত্যৰঞ্জন বৰাই আচলতে ভুল এটা কৰি আছে এই ভুলটো আজি ই নিউজে তেওঁ দেখুৱাই দিব এতিয়া প্ৰশ্ন হ'ল যেন ফৰেন ফাণ্ডিঙৰ কথাটো আহিছে অৰ্থাৎ বিদেশী যি পুঁজি দিয়া হয় NGO সমূহক এই ফাণ্ডিংটো ক'ৰ পৰা হয় আৰু কেনেকৈ হয় অভিযোগ উত্থাপন হৈছে যেন আজমল ফাউণ্ডেশ্যনত আচলতে সন্ত্ৰাসবাদী পুঁজি তাত জড়িত হৈ আছে নেকি এতিয়া সত্যৰঞ্জন বৰাই দিছপুৰ আৰু হোজাই আৰক্ষী থানাত তেওঁ এজাহাৰ দাখিল কৰি পেলাই একাংশ নেতাক লৈ পেলাই একাংশ পালে নেতাক সমৰ্থকক লৈ পেলাই যিখন আচলতে তেওঁ মাৰাথন দৌৰ আগবঢ়াইছে সেই কথাখিনিকে আজি আমি তথ্য সহকাৰে ফাদিল কৰিম যে সত্যৰঞ্জন বৰাই আচলতে বিচাৰিছে কি সত্যৰঞ্জন বৰাই আচলতে কাৰ এজেণ্ট হৈ পেলাই কাম কৰিছে সেই কথাখিনিকে মই ক'বলৈ গৈ আছো জোনাক প্ৰথম কথাটো হ'ল যেন ফৰেন ফাণ্ডিঙৰ কাৰণে এটা NGO ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট এই এক্টখনৰ অধীনত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ যদি আমি এই গৃহ মন্ত্ৰালয়ৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো খুলি যদি সচেতন নাগৰিকসকলে এই মুহূৰ্তত প্ৰত্যক্ষ কৰে তেন্তে দেখিব যে মই পুনৰ দোহাৰিছো যে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ অফ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন যেতিয়া আছে সেই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টৰ অধীনত অৰ্থাৎ এটা NGO যদি কোনো বিদেশী পুঁজি তেওঁলোকে লাভ কৰিব বিচাৰে তেন্তে গৃহ মন্ত্ৰালয়ৰ যিটো ৱেবছাইট আছে তাত তেওঁলোকে এইটো ৰেজিষ্টাৰ কৰিব লাগিব আৰু এই ফাণ্ডৰ লেনদেন কৰাৰ বাবে নিৰ্দিষ্ট এটা NGOয়ে এটা সুকীয়া একাউণ্ট খুলিব লাগিব দ্বিতীয়তে কথা আহিছে যেন ভাৰতৰ গৃহ মন্ত্ৰালয়ে বিদেশী ফাণ্ডৰ ওপৰত গ্ৰাহা নজৰত অৰ্থাৎ তীক্ষ্ণ দৃষ্টি তেওঁলোকে নিক্ষেপ কৰে আৰু এই গৃহ মন্ত্ৰালয়ৰ এপ্ৰুভেল নোপোৱাকেও এটকাও ভাৰতবৰ্ষত কোনো এটা NGOয়ে লাভ নকৰে আৰু কোনো ৰাষ্ট্ৰৰ পৰা যদি ভাৰতৰ কোনো NGOয়ে টকা আনিব বিচাৰে তেন্তে গৃহ মন্ত্ৰালয়ৰ সেই এক্টৰ অধীনত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই চোকা নজৰ ৰাখিছে তাৎপৰ্যপূৰ্ণ বিষয়টো এইটোৱেই যেন জোনাক আণ্ডাৰ ষ্ট্ৰিক্ট মনিটৰিং অফ হোম এফেয়াৰ Government of India, the foreign fund for any NGO has come to the particular organization. এই বাক্য বিহাৰী যেতিয়া হোম এফেয়াৰ্ছৰ যিটো আমাৰ ৱেবছাইট সেই ৱেবছাইটত খুলি দৰ্শকে যদি চাব বিচাৰে চাব পাৰে তেতিয়াহ'লে সেই কথাখিনি পৰা বুজি পাব যে গৃহ মন্ত্ৰালয়ে কেনেকৈ আচলতে ভাৰতবৰ্ষৰ NGO সমূহৰ ওপৰত এটা তীক্ষ্ণ দৃষ্টি তেওঁলোকে ৰাখিছে এতিয়া বিদেশী ৰাষ্ট্ৰৰ পৰা অহা টকাখিনি NGOটোৱে ক'ত খৰচ কৰিলে কিমান টকা খৰচ কৰিলে এই সকলোখিনিৰ হিচাপ নিকাচ গৃহ মন্ত্ৰালয়ক আচলতে দিব লাগে গৃহ মন্ত্ৰালয়ে মনিটৰিং কৰি থাকে সমগ্ৰ পুঁজি ক'ত খৰচ হৈছে কিমান খৰচ হৈছে সকলোখিনি তথ্য আৰু তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে প্ৰতি 3 মাহৰ মূৰে মূৰে 4.3 গুণ 12 অৰ্থাৎ এবছৰত 4বাৰকৈ মনিটৰিং হয় এই NGOবোৰে ক'ত টকা কিমান খৰচ কৰিলে কি প্ৰজেক্ট কৰিছে সকলোখিনি তেওঁলোকে সম্পূৰ্ণৰূপে তাত দেখুৱাব লগা হয় অৰ্থাৎ গৃহ মন্ত্ৰালয়ে এই বিষয়টোক লৈ পেলাই এক বিশেষ
আচলতে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া মই প্ৰশ্নটো প্ৰথমে উত্থাপন কৰিছো যে গৃহ মন্ত্ৰালয়ৰ এই পদক্ষেপ এই পদক্ষেপৰ বিৰুদ্ধেহে আচলতে সত্যৰঞ্জন বৰাই এফআইআৰ দাখিল কৰিব লাগিছিলে যদি আজমল সঁচাকৈ সন্ত্ৰাসবাদী হয় তেন্তে এই অসম আৰক্ষীয়ে বা এই সত্যৰঞ্জন বৰাৰ যি এফআইআৰ সেই এফআইআৰৰ ভিত্তিত আচলতে অপৰাধীক চিনাক্ত কৰিব পৰা নহব এই সকলোখিনি বিধি নীতি নিয়ম মানি পেলাই গৃহ মন্ত্ৰালয়ে নিজে পদক্ষেপ ল'ব লাগিব অৰ্থাৎ এই বিষয়টো গৃহ মন্ত্ৰালয়লৈ চিঠি লিখিব লাগিছিলে সত্যৰঞ্জন বৰাই কিন্তু তাকে নকৰি পেলাই তেওঁ সন্ত্ৰাসবাদীক সজাই আজমলক এই জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ যিখন নাটক আচলতে ৰচিছে এই নাটকৰ আচল উদ্দেশ্যটো কি সেয়া সকলোৱে জানে আমি নকওঁ চিধাকৈ বিজেপিৰ কথা কিন্তু ৰাইজে জানে ৰাইজে বিচাৰ কৰিব আৰু জোনাক আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে এই যি হিচাপ নিকাচ এনজিঅ সমূহৰ যি হিচাপ নিকাচ এই হিচাপ নিকাচ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ দ্বাৰা অৰ্থাৎ চিআইএৰ দ্বাৰা সম্পূৰ্ণৰূপে হোম মিনিষ্ট্ৰীক দাখিল কৰিব লাগিব মই উদাহৰণ এটা দি দিছো ধৰি লওক এটা খোৱা পানীৰ বাবে এনজিঅ'ই খোৱা পানীৰ বাবে এটা এনজিঅ' যদি কোটি কোটি টকা বিদেশৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰে তেন্তে খোৱা পানীৰ নামত তেওঁলোকে কোনটো প্ৰজেক্টত কেইটকা পইচা খৰচ কৰিলে সকলোখিনি তথ্য তেওঁলোকে হোম মিনিষ্ট্ৰীক দিব লাগিব গৃহ মন্ত্ৰালয়ক দিব লাগিব এতিয়া কথা হ'ল যে সেই প্ৰজেক্ট অনুসৰি যেটি প্ৰজেক্টৰ মই খোৱা পানীৰ কথা উল্লেখ কৰিলো সেই অনুদানৰ টকা খৰচ কৰি পেলাই যদি হোম মিনিষ্ট্ৰীক তেওঁলোকে প্ৰতি 3 মাহৰ মূৰে মূৰে দাখিল কৰিব নোৱাৰে তেওঁলোকৰ হিচাপ নিকাচ তেন্তে সেই এনজিঅ'টো ব্যৰ্থ বুলি ৰেজিষ্ট্ৰেশ্যন ফেইল কৰা হ'ব অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ কেনচেল কৰি দিয়া হ'ব আৰু এটা কথা জোনাক উল্লেখ কৰিব লাগিব যে যোৱা মাহত ফৰেন কন্ট্ৰিবিউটৰী ৰেগুলেশ্যন এক্টৰ দ্বাৰা ভাৰতত 23,000 এনজিঅ'ৰ ৰেজিষ্ট্ৰেশ্যন কেনচেল হৈছে এই 3 মহীয়া হিচাপটোক লৈ পেলাই অৰ্থাৎ এই 23,000 যে ভাৰতবৰ্ষৰ এনজিঅ'ৰ ৰেজিষ্ট্ৰেশ্যন কেনচেল হৈছে তেওঁলোকে বছৰেকত 4 বাৰ কৰি অৰ্থাৎ 3 মাহৰ মূৰে মূৰে তেওঁলোকে যিখিনি হিচাপ নিকাচ হিচাপ নিকাচখিনি তেওঁলোকে দিব পৰা নাই যাৰ বাবে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কেনচেল হৈছে আৰু যদিহে আচলতে আজমলৰ এই আজমল ফাউণ্ডেশ্যনটো কোনো সন্ত্ৰাসবাদী লোকে ফাণ্ডিং কৰিছে তেন্তে শীঘ্ৰেই গৃহ মন্ত্ৰালয়ে পদক্ষেপ ল'ব লাগে কিন্তু এটা কথা নিশ্চিত এটা কথা দৰ্শকসকলক ইয়াতে জনাওঁ যে এই যিজন সত্যৰঞ্জন বৰাই আজি পদযাত্ৰা কৰি পেলাই তেওঁ যি ৰণহুংকাৰ প্ৰদান কৰি আজমলৰ ছবিখন তেওঁ একাংশ লোকৰ মাজত হেয় প্ৰতিপন্ন কৰিবৰ বাবে যি পদক্ষেপ লৈছে এই পদক্ষেপ অতি হাঁহিয়াতৰ পাত্ৰ কাৰণ যিসকল সচেতন ৰাইজে আমাৰ ই নিউজ এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে আমি জনাই থওঁ যে আৰক্ষী অসম আৰক্ষীয়ে এই সন্দৰ্ভত তেওঁ ফুটপুচ কৰিব পাৰিব কিন্তু মূল পদক্ষেপটো ক'ত হ'ব মূল আচলতে চাবিকাঠিডাল কাৰ হাতত আছে গৃহ মন্ত্ৰালয়ৰ হাতত আছে গতিকে এই সমগ্ৰ বিষয়টো যেন এটা ধুঁৱলি কুঁৱলী সৃষ্টি কৰি পেলাই সত্যৰঞ্জন বৰাই নিৰ্বাচনৰ পূৰ্বে কিবা এটা অভিসন্ধি লৈ পেলাই আজমলৰ বিৰুদ্ধে নামিছে সেই কথা স্পষ্ট আৰু এটা কথা মই শেষত জোনাক মই উল্লেখ কৰি থোৱাটো ভাল হ'ব যে এনজিঅ'টোৱে ক'ৰ পৰা কিমান টকা পায় ক'ত কিমান টকা খৰচ কৰে সকলোখিনি কামত আচলতে প্ৰকৃততে যদি তেওঁলোকে দিব নোৱাৰে মই ইতিমধ্যে উল্লেখ কৰিলো যেন ভাৰতবৰ্ষত 23,000 এনজিঅ' বন্ধ হৈ গৈছে কিন্তু আজমল ফাউণ্ডেশ্যনে ইতিমধ্যে আমাৰ সতীৰ্থ সৌৰভে উল্লেখ কৰিছে যেন কিমান আচলতে স্বাস্থ্য খণ্ড চিকিৎসা শিক্ষাৰ উপৰিও বিভিন্ন বৰঙণি আগবঢ়োৱা লোকসকলৰ সংখ্যা আমি গণি শেষ কৰিব নোৱাৰো আজমল ফাউণ্ডেশ্যনে অসমত এটা ভেটি স্থাপন কৰিছে জনকল্যাণকামী কামসমূহৰ ক্ষেত্ৰত সেই কথা নিশ্চিত কিন্তু আজমলৰ যিখন শেহতীয়া ছবি সেইখন নিষেধ কৰিবৰ কাৰণে আচলতে এই সত্যৰঞ্জন বৰাই যিখন ধেমালি খেলি আছে নহয় সাধাৰণ জনতাৰ লগত এয়া কিন্তু সম্পূৰ্ণৰূপে এয়া এতিয়া জনসাধাৰণে বুজি উঠিছে যে এয়া আচলতে সত্যৰঞ্জন বৰাই কাৰ এজেণ্ট হৈ পেলাই এই কাম কৰি আছে এই মুহূৰ্তত প্ৰশ্ন হয় যে এই গোটেই যিখন নাটক চলি আছে বুলি আপুনি ইতিমধ্যে জনাইছে এই কথাখিনিৰ মাজত এই কোনোবা কথা গাপ দিবলৈ বিচৰা হৈছে নেকি উল্লেখ কৰিছো ফৰেন কন্ট্ৰিবিউচন ৰেগুলেশ্যন এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা চোকা কাহা দৃষ্টি আচলতে ৰখা হৈছে ভাৰতবৰ্ষৰ এনজিঅ' সমূহৰ ওপৰত গতিকে এই সন্ত্ৰাসবাদৰ লগত জড়িত যিটো তথা বিদেশী ৰাষ্ট্ৰৰ পৰা আজমলৰ যি ফাউণ্ডেশ্যনৰ যি টকা লাভ কৰে বুলি এটা দুৰ্নাম আহি পৰিছে এই মুহূৰ্তত আজমলেতো প্ৰত্যাহ্বান জনাইছে তেওঁতো কৈ দিছে যেন আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰক গৃহ মন্ত্ৰালয়ৰ ওচৰত যাওক কিন্তু কিয় যাব পৰা নাই আচলতে য'ত যুক্তি থাকিব ততে আইন প্ৰতিষ্ঠা হ'ব অৰ্থাৎ ন্যায় ব্যৱস্থাৰ ওচৰলৈ যদি যায় ইয়াত ক্লিন চিট পাব আজমলে কাৰণ আজমলক এতিয়ালৈকে কোনো ধৰণৰ নটিচ জাৰি কৰা নাই ভাৰতৰ গৃহ মন্ত্ৰালয়ে আৰু শেহতীয়াকৈ আজমলে যি আচলতে প্ৰত্যাহ্বান জনাইছে আৰু সত্যৰঞ্জন বৰাই এই সমগ্ৰ বিষয়টো ধুঁৱলি কৰিবৰ কাৰণে জনমানসত আচলতে যিসকল উশিক্ষিত লোক আচলতে সেইসকলেহে সত্যৰঞ্জন বৰাৰ পক্ষত থিয় দিব আমি কেতিয়াও আচলতে চকু মুদি পেলাই গণতন্ত্ৰত বিশ্বাসী যিসকল লোক আছে চকু মুদি পেলাই আজমলৰ সৈতে মাৰাথন দৌৰত আমি অৱতীৰ্ণ নহওঁ কাৰণ যুক্তি য'ত আছে তাতে আচলতে প্ৰতিষ্ঠা হ'ব সত্যটো এই মুহূৰ্তত প্ৰাঞ্জল দত্ত আপুনি আমাৰ লগত সংযুক্ত হৈ থাকিব আপোনাক ধন্যবাদ জনাইছো এই
মুহূৰ্তত আমি পুনৰবাৰৰ বাবে আজমলৰ বিৰুদ্ধে যে গোচৰ দিবলৈ গৈছিলে সত্যৰঞ্জন বৰা সেই দৃশ্যটো আমি পুনৰবাৰ নিউজ এনি দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিম কিদৰে জয় শ্ৰীৰাম ধ্বনি কিদৰে জয় এখন ধ্বনিৰে উত্তাল কৰি তুলিছে পৰিৱেশ আমি সেই পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ সেই গোচৰ দিয়াৰ পিছতে এই মুহূৰ্তত আমি এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত চৰ্চা কৰি আছো আমি এই মুহূৰ্তত পুনৰবাৰ সতীৰ্থ সাংবাদিক সৌৰভ নাথৰ ওচৰলৈ যাবলৈ বিচাৰিম হয় জোনাক এই মুহূৰ্তত ক'ব লাগিব যে আজমল ফাউণ্ডেশ্যন যিটো আজমল ফাউণ্ডেশ্যন বৰ্তমান মুহূৰ্তত চৰ্চাত থকা এটা বিষয় আজমল ফাউণ্ডেশ্যনটো গঠিত হৈছিলে 2005 চনত আৰু 2005 চনৰ পৰা বৰ্তমান মুহূৰ্তত 2020 চন পাইছে আৰু 2005 চনৰ পৰা 15টা বছৰ কিন্তু এনে ধৰণৰ কোনো অভিযোগ উত্থাপন হোৱা নাছিলে যেটো লিগেল ৰেট কনজাৰভেটৰি নামৰ যেটো সংগঠনে অভিযোগটো উত্থাপন কৰিছে বেচৰকাৰী যেটো সংগঠনে এই অভিযোগটো উত্থাপন কৰিছে হেতু হৈছে আৰএছএছৰ ভাতৃ সংগঠন আৰএছএছৰ লগত থকা এটা সম্পূৰ্ণ তেওঁলোকৰ এটা যোজা আছে আৰএছএছৰ লগত তেওঁলোকে একেলগে কাম কৰি আছে আৰু সেইটো লিগেল ৰাইটছ কনজাৰভেটৰি নামৰ যেটো সংগঠন সেই সংগঠনটোৱে আজমল ফাউণ্ডেশ্যনৰ যেটো অভিযোগ উত্থাপন হৈছে এই অভিযোগটো তেওঁলোকে উত্থাপন কৰিছে আৰু তাৰ পিছতে দেখা পোৱা গৈছে অতি হিন্দুত্ববাদী এটা সত্যৰঞ্জন বৰাই সেই অভিযোগটোকে লৈ এটা সংবাদ মেলা আয়োজন কৰিছিলে আৰু সংবাদ মেলা আয়োজন কৰি তেওঁ দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিলে আৰু আজিৰ দিনটোত বদৰুদ্দিন আজমলক প্ৰত্যাহ্বান জনাই তেওঁ হোজাইত সংখ্যালঘু অধ্যুষিত যেটো সমষ্টি আছিল হোজাই সমষ্টিত গৈ তেওঁ গোচৰ ৰুজু কৰিছে এটা প্ৰসংগ এই মুহূৰ্তত আহে যে এই বিষয়টোক লৈ যেহেতু কেন্দ্ৰীয় চৰকাৰৰ হাতত সকলো থাকে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিব লাগিছিলে সত্যৰঞ্জন বৰাই কিন্তু তাকে নকৰি সত্যৰঞ্জন বৰাই এতিয়া দিছপুৰ থানা বা হোজাই থানাত এতিয়া গোচৰ ৰুজু কৰিছে আৰু তাৰ সমান্তৰালকৈ এতিয়া যেনে এক প্ৰকাৰে বিজেপি নিৰ্বাচনী প্ৰচাৰটো যেন তেওঁ চলাই গৈছে সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু 2005 চনৰ পৰা 2020 চনতহে এই বিষয়টো কিয় উত্থাপন হৈছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততহে এই বিষয়টো কিয় চৰ্চালৈ আহিবলগীয়া হৈছে আৰু বদৰুদ্দিন আজমলে কালিৰ দিনটোত যেহেতু প্ৰত্যাহ্বান জনাইছে বদৰুদ্দিন আজমলে কৈছে যে মই যদি এনেধৰণৰ কোনো ইলিগেল কৰি আছো তেনেহ'লে মোক শাস্তি দিয়ক আৰু মই মূৰ পাতি ল'বলৈ মই বাধ্য হ'ম কিন্তু মোৰ এই আজমল ফাউণ্ডেশ্যনত তেনে কোনো ইলিগেল নাই আজমল ফাউণ্ডেশ্যনৰ প্ৰতিটো টকাৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে কিন্তু তাকে নকৰি এতিয়া দেখিবলৈ পোৱা গৈছে যে এই সত্যৰঞ্জন বৰাই এতিয়া দেখিবলৈ পোৱা গৈছে যে এই বিষয়টো পুনৰ জটিলৰ পৰা জটিলতালৈ ঠেলি দিবলৈ চেষ্টা কৰিছে আৰু তাৰ সমান্তৰালকৈ মুছলমানক এক প্ৰকাৰে প্ৰতি মুহূৰ্ততে টাৰ্গেট কৰি থকা যিখন বিজেপি চৰকাৰ বা যিটো অতি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই প্ৰতি মুহূৰ্ততেই মুছলমানৰ সম্পৰ্কটো তেওঁলোকে মুছলমানক এক প্ৰকাৰে টাৰ্গেট কৰি লয় কেইটামান দিনৰ পূৰ্বে সত্যৰঞ্জন বৰাই উত্থাপন কৰিছিল যে যি গীৰ্জাঘৰ যিসমূহ মুছলমানৰ যি উপাসনাস্থলী আছে তাত যিসমূহ মাইক ব্যৱহাৰ কৰা হয় সেই মাইক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি সত্যৰঞ্জন বৰাই অভিযোগ উত্থাপন কৰিছিলে কিন্তু আৰু আজিৰ দিনটোতো সেই আজমল ফাউণ্ডেশ্যনক লৈ সত্যৰঞ্জন বৰাই বিতৰ্কৰ পৰা বিতৰ্কলৈ লৈ যাব বিচাৰিছে সেই সমগ্ৰ বিষয়টো যেটো আজমল বদৰুদ্দিন আজমলে সেই বিষয়টোক লৈ কৈছে যে আমাৰ গাত কোনো ধৰণৰ ভুল নাই যদি কোনো ধৰণৰ ভুল আছে তেনেহ'লে আমি শাস্তি ল'বলৈ বাধ্য হ'ম কিন্তু আমাৰ গাত যেহেতু এনে কোনো ভুল নাই গতিকে যিসকলে অভিযোগটো উত্থাপন কৰিছে সেইসকলৰ বিৰুদ্ধে মই গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ম কিন্তু তাকে আজি প্ৰত্যাহ্বান জনাই সত্যৰঞ্জন বৰাই সংখ্যালঘু অধ্যুষিত যিটো অঞ্চল হোজাই সমষ্টিত গৈ জয় শ্ৰীৰাম ধ্বনিৰে তেওঁলোকে হাজাৰ হাজাৰ লোক গৈ হোজাই থানাত গোচৰ ৰুজু কৰিছে বদৰুদ্দিন আজমলৰ এই মুহূৰ্তত ধন্যবাদ জনাইছো সৌৰভ নাথ এই মুহূৰ্তত আমি পুনৰবাৰৰ বাবে শুনাবলৈ বিচাৰিছো সত্যৰঞ্জন বৰাই আচলতে হোজাই আৰক্ষী থানাৰ সন্মুখত ৰৈ কি কৈছিল এই মুহূৰ্তত শুনাবলৈ বিচাৰিছো নিউজ এনি দৰ্শকসকলক এখন এজাহাৰ দখল দাখিল কৰিছোঁ মই কৈছোঁ নহয় FCRে এখন চাৰ্টিফিকেট লোৱাৰ সময়ত আপুনি বিভিন্ন ধৰণৰ কাগজ পাতি দিয়ে যেনেকৈ আপুনি ট্ৰেড লাইচেঞ্চ উলিয়ায়
ট্ৰেড লাইচেঞ্চখন দিওঁতে আপুনি ধুনীয়াকৈ কাগজ পাতিবোৰ দিয়ে নহয় ৰিনিউ কৰিব সময়তো আপুনি ধুনীয়াকৈ কাগজ পাতিবোৰ দিয়ে আপুনি ইয়াত 1 নম্বৰ কাম কি কৰিলে 2 নম্বৰ কাম কি কৰিলে সেইটোতো নেদেখায় 1 নম্বৰ কেইটা দেখাব 2 নম্বৰ কেইটা নেদেখায় মই ভাবিছোঁ বদৰুদ্দিন আজমলৰ নিচিনা মানুহ এজনৰ কাৰণে সাধাৰণ মানুহ এজনে ট্ৰেড লাইচেঞ্চ উলিয়াবলৈ যিখিনি কাম কৰে বদৰুদ্দিন আজমলৰ নিচিনা মানুহবোৰে FCR চাৰ্টিফিকেট উলিয়াবলৈ তেনেকুৱা কাম তেওঁ কি এজাহাৰ দিব আজি তেওঁ ইয়াত আহি তেওঁ বুকুত সোমাই তেওঁ ঘৰৰ ভিতৰত সোমাই কিয়নো এইখন ঠাই মোৰ জন্মভূমি ইয়াৰ তেজ এই মোৰ গাৰ শৰীৰৰ তেজ মাংস এই হুজাইৰ মাটি বায়ু পানীৰ দ্বাৰা গঠিত বদৰুদ্দিন আজমলে মোক কি ক'ব মোক কি কেছ দিব তেওঁৰ ঘৰত সোমাই আমি তেওঁৰ ইয়াৰ পৰাই তেওঁ ক'লোঁ আপোনাৰ এইবোৰ ভণ্ডামি বন্ধ কৰিব এক প্ৰকাৰ আপুনি প্ৰত্যাহ্বানটো জনাইছোঁ তেতিয়াৰ পৰাই জনাইছোঁ বিভিন্ন সময়ত জনাই আহিছোঁ আপোনাৰ যিমানবোৰ ইছলামিক সন্ত্ৰাসবাদী আছে ইছলামিক মৌলবাদী চিন্তাধাৰা আছে যিবোৰে আমাৰ অসমীয়া আৰু ভাৰতীয় সভ্যতা সংস্কৃতি নষ্ট কৰিছে তাক কৈছে ন সন্ত্ৰাসবাদী মুহূৰ্তত যিসকল নতুনকৈ আমাৰ লগত সংযুক্ত হৈছে যিসকল দৰ্শক নিউজ এনিৰ লগত এই মুহূৰ্তত সংযুক্ত হৈছে তেওঁলোকৰ বাবে জনাই আছো যে আজমলৰ সংস্থাৰ বিৰুদ্ধে গোচৰ তৰিছে হুজাই আৰক্ষী থানাত সত্যৰঞ্জন বৰাই আৰু বদৰুদ্দিন আজমল পৰিচালিত সংস্থা মাৰ্কাজুল মা আৰিফৰ বিৰুদ্ধে গোচৰ তৰিছে সত্যৰঞ্জন বৰাই আৰু অনুগামীৰ জয় শ্ৰীৰাম ধ্বনিৰে ইতিমধ্যে উত্তাল হৈ পৰিছিলে থানাৰ পৰিৱেশ আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হুজাই আৰক্ষীৰ যি থানা আছিলে সেই থানাত গৈ গোচৰ পঞ্জীয়ন কৰিছিলে সত্যৰঞ্জন বৰাই আৰু সাংবাদিকক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই থানাত বৰ্তমান সময়ত নিউজ এনিৰ দৰ্শকসকলক আমি জনাই আছো বদৰুদ্দিন আজমল পৰিচালিত যি মাৰ্কাজুল মা আৰিফৰ বিৰুদ্ধে গোচৰ তৰিছে সেই গোচৰ সন্দৰ্ভত ইতিমধ্যে চৰ্চা চলি আছে আমি জনাই আছো নিউজ এনিৰ দৰ্শকসকলক আৰু এই মুহূৰ্তত অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে যে সত্যৰঞ্জন বৰাই আচলতে কি ঢাকিবলৈ বিচাৰিছে সত্যৰঞ্জন বৰাই আচলতে কি দেখুৱাবলৈ বিচাৰিছে এই মুহূৰ্তত শক্তি প্ৰদৰ্শনে কৰিছে নে বেলেগ কোনোবা বিষয়ক গাত দিবলৈ চেষ্টা কৰিছে সেই সম্পৰ্কত অনুসন্ধান চলি থাকিব সেই সম্পৰ্কত নিউজ এনি সদায় দায়বদ্ধ হৈ থাকিব আৰু এই মুহূৰ্তত পুনৰবাৰৰ বাবে জনাইছো আজমলৰ সংস্থাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে হুজাই আৰক্ষী থানাত Vande Mataram, Jai Shri Ram.